हेलो एवरीवन মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দেই ইয়া একদম বৰষুণ বতৰ আৰু খোৱাতকে বনাই ভাল পোৱা মানুহ ন আহি গলো কিচেনত আৰু কিবা কিবি বনাও অকনমান আপোনালোকক লগতে দেখাই দিম চাই দিব দেই ভিডিঅ'টো হেকলে ইয়া ৰেডি কৰি ললো পিয়াজ বিন গাজৰ এইবোৰ কাটি ৰেডি কৰি ললো আৰু এইফালে হৈছে বাসমতি চাউল এইটো যে সোনা শক্তিৰ লগত ফ্ৰী আহে সেইটো চাউলৰ পেকেট দেই এইটো চাউল ৰেডি কৰি ললো ধুই আৰু এইফালে বনাই দিলো পোলাও ৰেচিপি আগতে দিয়া আছে সেইকাৰণে দিয়া নাই সিম্পল এনে বনাইছো আৰু তাৰপিছত এইখিনি হুইসেল মাৰিবলৈ দি এইফালে আহি গলো নৰসিংহৰ পাত ছিঙিবলৈ বৰষুণ পৰি পৰি কি সাফা হৈ গৈছে পাত ছিঙি আনি এইফালে আকৌ আলু বইল হ'বলৈ দিলো দেই আলু বইল কৰি আলু বইল হোৱাৰ পাছত পানীখিনি তৰাই লৈ কেৰাহীত তেল গৰম কৰি এতিয়া আলুখিনি মই প্ৰথমে অকণমান হালধি আৰু নিমখ দি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম আৰু যিমান কাঢ়া কৰিম সিমানে খাবলৈ টেষ্টি হ'ব তাৰপিছত আলুখিনি ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পাছত তাক বেলেগকৈ উঠাই থৈ দিম আকৌ সেইখিনি তেলতে মই এতিয়া সেইখিনি তেল গৰম হৈ আছে নহয় সেইখিনি তেলতে মই এতিয়া প্ৰথমে দিম এয়া শুকান জলকীয়া তাৰে পাছত দিলোঁ ফুৰণ পাঁচফোৰণ দি ভালদৰে অকণমান লৰাই তাৰপিছত আকৌ দি দিলোঁ পিঁয়াজটো আপোনালোকে সৰুকৈও কাটি দিব পাৰে পেষ্ট কৰিও দিব পাৰে মই বাৰু এনেকৈয়ে দিলোঁ দি উঠি সেইখিনি অকণমান ফ্ৰাই কৰি তাতে দি দিলোঁ বিলাহী দি আকৌ এইখিনি ভালদৰে ফ্ৰাই কৰি এইবাৰ আদা নহৰু পেষ্ট দিলোঁ এইখিনি দি আকৌ ভালদৰে লৰাই এইয়া নৰসিংহৰ পাত এইখিনি কিন্তু মই পটাত পিচিছোঁ দেই আজি সেইকাৰণে অকণমান বেছি লিকুইড হোৱা নাই সেইকাৰণে ধুনীয়াকৈ ফ্ৰাই কৰিবলৈ ভাল হৈছে এতিয়া ফ্ৰাই কৰিম অলপ সময় এইখিনি কিন্তু ফ্ৰাই কৰি ল'ম তাৰে পাছত ইয়াতে অকণমান জিৰা পাউডাৰ দিম এইখিনি দি আকৌ ভালদৰে ফ্ৰাই কৰি দিম আৰু তাৰপিছত দিম সোৱাদ অনুসৰি নিমখ আৰু আপোনাৰ হালধি এইখিনি দি মই আকৌ আটাইখিনি ভালদৰে লৰাই যেতিয়া হৈ যাব তেতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা আলুখিনি দি দিম দি সেইখিনি ভালদৰে অকণমান লৰাম এই নৰসিংহ আলু খাবলৈ বহুত টেষ্টি হয় এই ৰেচিপিটো আপোনালোকে বনাই খাই চাবচোন বহুত বেছি য়ামি হয় আৰু এইটো নিৰামিষতটো আৰু বেছি ভাল লাগে তাৰে পাছত এইখিনি ভালদৰে লৰাই যেতিয়া অকণমান কেৰাহীটোত লাগি ধৰিবলৈ ধৰিব তেতিয়া কি কৰিম অকণমান পানী দি দিম পানী দি অকণমান সময় তাক উতলাই তাতে মই এতিয়া এইয়া তিল পিচি ইয়াতে মই দি দিছোঁ বহুত বেছি টেষ্টি হয় এনেদৰে বনাই খাবই দেই আপোনালোকে তাৰপিছত এইখিনি ভালদৰে লৰাই মেলি অকণমান সময় আৰু যদি বেছি গ্ৰেভি কৰিব বিচাৰে পাৰে কিন্তু মই বেছি গ্ৰেভি নকৰিলোঁ বাৰু তাৰে পাছত এইখিনি হৈ যোৱাৰ পাছত এইয়া মোৰ ভাতসাজ ৰেডি হৈ গ'ল এয়া পোলাও বনাইছিলোঁ নহয় চিকেন ফ্ৰাই আছিলে আৰু নৰসিংহ আলুৰ স্পেচিয়েলটো আৰু এইফালে বকফুল ফ্ৰাই কৰিছোঁ আৰু পদিনাৰ চাটনি বনাইছোঁ আৰু আছিলে মাটন গ্ৰেভি মাটনটো আচলতে যোৱাকালি নিমন্ত্ৰণ এখন আছিলে তাতে খাই আহোঁতে ভণ্টি এজনী আকৌ টিফিনত দিও পঠালে দেই সেয়া মই বনোৱা নাই বাৰু তাৰে পাছত চিকেন ফ্ৰাইটো তাইয়ে দিছিলে সেই দুটাও মোৰ আহি গ'ল দুপৰীয়া লাঞ্চত একদম ধুনীয়াকৈ খাবলৈ যে ইমান টেষ্টি হৈছে নহয় সঁচাকৈ এনেকৈ আৰু ঠাণ্ডা বতৰত এনেকুৱা খানা এটাৰ কথাই বেলেগ ন আৰু আপোনালোকেও বনাই খাই চাবচোন যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰি দিব নেক্সট ভিডিঅ'ত লগ পাওঁ আজিলৈ বাই বাই